গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজি লৈ আহিছোঁ আজিৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, আজি 1 ছেপ্টেম্বৰ বিশেষ দিন আৰু নতুন মাহটোৱে নতুন আশা, নতুন সুযোগ আৰু নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। যদি আগষ্ট আপোনালোকৰ বাবে মজলীয়া আছিল তেন্তে চিন্তা নকৰিব, কাৰণ ছেপ্টেম্বৰৰ আৰম্ভণিয়ে আপোনাক এক নতুন দিশ দিব। গতিকে আজি আপোনাৰ ভাগ্যৰ গ্ৰহ নক্ষত্ৰই কি লিখিছে আৰু কোনবোৰ ৰাশিৰ আটাইতকৈ ভাগ্যৱান হ'ব জানো আহকচোন। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওক। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে দান বৰঙণিৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ দিন হ'ব পাৰে। ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰি। আপুনি হৃদয়ৰ পৰা মানুহক ভালকৈ ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। আপোনাৰ যিকোনো পুৰণি ভুল আপোনাৰ পৰিয়ালৰ সদস্যৰ সন্মুখত আহিব পাৰে। খাদ্য অভ্যাস সলনি কৰিলে পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব। যদি আপুনি কোনো আটকজনক সহায় কৰাৰ সুযোগ পায় তেন্তে নিশ্চিতভাৱে কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশি প্ৰভু শুক্ৰ শুভ ৰং বগা। আজি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। সময়মতে কাম শেষ কৰিবলৈ চেষ্টা কৰক। যান বাহন সযতনে ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ চৌপাশে বাস কৰা বিৰোধীৰ কৌশল বুজিব লাগিব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ যিকোনো পুৰণি লেনদেন আপোনাৰ বাবে মূৰৰ বিষ হৈ পৰিব পাৰে। আপুনি আপোনাৰ সন্তানক কোনো কামত যোগদান কৰিবলৈ দিব পাৰে। চৰকাৰী চাকৰি বা প্ৰস্তুতি চলোৱা জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। চাকৰিটোত আকাংক্ষিত সুবিধা পালে আপুনি বহুত সুখী হ'ব পাৰে। আপুনি আপোনাৰ শত্ৰুৰ লগত বন্ধুত্ব কৰিব পাৰে, কিন্তু তথাপিও তেওঁলোকক বিশ্বাস নকৰিব। পৰিয়ালত কিবা এটা শুভ অনুষ্ঠানৰ আয়োজনৰ বাবে পৰিৱেশ সুখদায়ক হ'ব। আপুনি আপোনাৰ সন্তানক, আপোনাৰ পত্নীক ক'ৰবালৈ বজাৰ ইত্যাদিৰ বাবে লৈ যাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ শুভ ৰং বগা। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। যদি আপোনাৰ সন্তানৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা আছিল তেন্তে সেয়াও ঠিকেই হ'ব, কিন্তু খৰখেদা কৰাৰ অভ্যাসৰ বাবে আপুনি কিবা সমস্যাত পৰিব পাৰে। নিজৰ কামৰ প্ৰতি অৱহেলা দেখুৱাব নালাগে। দেখুৱাই দিয়াৰ ফাণ্ডৰ পৰা বিৰত থাকিব লাগিব। কামৰ বাবে কাকো সন্মতি নিদিব, নহ'লে সম্পূৰ্ণ কৰাত সমস্যা হ'ব। নতুন ব্যৱসায়ৰ বাবে অংশীদাৰিত্ব কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। কোনো কথাতে অপ্ৰয়োজনীয়ভাৱে খং উঠাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পৰিয়ালৰ লোকৰ খং উঠিব পাৰে। আপুনি আপোনাৰ চাকৰিৰ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে, যাৰ বাবে আপুনি আন এটা চাকৰিৰ বাবেও আবেদন কৰিব পাৰে। আপুনি আপোনাৰ জীৱন ধাৰণাৰ মানদণ্ড উন্নত কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে আৰামৰ বৃদ্ধি আনিবলৈ গৈ আছে। পৰিয়ালৰ এজন সদস্যৰ বিবাহ নিশ্চিত হোৱাৰ লগে লগে আপুনি বহুত সুখী হ'ব। আপুনি মজা আৰু খেলা ধূলাৰ আমেজত থাকিব। কোনো অচিনাকি মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব। আপোনাৰ ওচৰে পাজৰে বসবাস কৰা বিৰোধীৰ প্ৰতিও সাৱধান হ'ব লাগিব। শিশুৱে নতুন বাহন কিনাৰ বাবে আপোনাৰ লগত কথা পাতিব পাৰে। শহুৰেকৰ ফালৰ পৰা কাৰোবাক লগ কৰিবলৈ যাব পাৰি। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ শুভ ৰং বগা। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব আৰু আপোনাৰ উপাৰ্জনৰ বৃদ্ধি পাব। আপুনি নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব। কোনো পাৰিবাৰিক বিষয় সন্দৰ্ভত কোনো বাহিৰৰ ব্যক্তিৰ পৰামৰ্শ নকৰিব। ব্যৱসায়ত ভাল লাভ পাব। যদি স্বাস্থ্যৰ উত্থান পতন হৈছিল তেন্তে সেয়াও বহু পৰিমাণে আঁতৰি যাব। আপোনাৰ পিতৃ মাতৃৰ সৈতে ভাল বন্ধন থাকিব, যাৰ বাবে আপুনি কাম সম্পূৰ্ণ কৰাত তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰিব আৰু তেওঁলোকৰ সেৱা কৰিবলৈ সময় উলিয়াব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। আজি আপোনাৰ
বাবে ধনৰ ক্ষেত্ৰত ভাল দিন হ'বলৈ গৈ আছে। যি কামত আপুনি সফলতা লাভ কৰিব, শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত জাতক জাতিকাসকলে ডাঙৰ বিনিয়োগ কৰিব পাৰে। আপুনি আপোনাৰ ঘৰৰ সংস্কাৰ কাম কৰিবলৈ পৰিকল্পনা কৰিব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। সাৱধানে যান বাহন ব্যৱহাৰ কৰক। ব্যৱসায়ত আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰাৰ বাবে আপুনি অতি সুখী হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি, প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। আপুনি আজি আপোনাৰ কামেৰে এটা ভাল স্থান লাভ কৰিব, যিয়ে আপোনাৰ সুখী কৰি তুলিব। কিন্তু আজি অপ্ৰয়োজনীয় কামত জড়িত নহ'ব আৰু সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিব। ব্যৱসায়ৰ এটা ডাঙৰ চুক্তি চূড়ান্ত কৰাৰ সুযোগো পাব। যদি আপোনাৰ প্ৰিয় বস্তুবোৰৰ কোনো এটা হেৰাই গৈছিল, তেন্তে আপুনি সেইটো ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আনন্দৰ কামত বহুত খৰচ কৰিব, কিন্তু আৰ্থিক অৱস্থা মজবুত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনাৰ বাবে চিন্তাৰ দিন হ'বলৈ গৈ আছে, কাৰণ আপোনাৰ কিছুমান পুৰণি সমস্যাৰ উন্মেষ ঘটিব পাৰে। চকুৰ বিশেষ যত্ন লওক। তেওঁলোকৰ পৰা সন্তানৰ শিক্ষা সম্পৰ্কীয় তথ্য লৈ থাকিব, নহ'লে তেওঁলোক বিপথে পৰিচালিত হ'ব পাৰে। আপোনাৰ বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, য'ত পৰিয়ালৰ সদস্যসকল আহি থাকিব আৰু গৈ থাকিব। কোনো অচিনাকি ব্যক্তিৰ লগত কোনো ধৰণৰ লেনদেন কৰাটো এৰাই চলিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয় ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে আজি এটা ভাল দিন হ'বলৈ গৈ আছে। প্ৰেমৰ জীৱন যাপন কৰা মানুহবোৰে নিজৰ সংগীৰ কথা খুব সুখী হ'ব। যদি আপোনাৰ প্ৰিয় বস্তুবোৰৰ কোনো এটা হেৰাই গৈছিল, তেন্তে আপুনি সেইটো বিচাৰি পোৱাৰ সকলো সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। আপুনি নিশ্চিতভাৱে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপসমূহত সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱাই আমি মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব আৰু আপোনাৰ ভাল চিন্তাই কৰ্মক্ষেত্ৰত আপোনাক উপকৃত কৰিব। যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেইটো বহু পৰিমাণে আঁতৰি যাব। চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আদালতত সম্পৰ্কীয় বিষয়ত আপুনি সাৱধান হ'ব লাগে, তেতিয়াহে আপুনি জয়ী হ'ব পাৰিব, কাৰণ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।